আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যেটো বহু বিতৰ্ক চলি আছে আৰু এইবাৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰ্চেম মিট্টালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। শিৱসাগৰ থানাত জুবিন ফেন ক্লাবৰ সদস্যই দাখিল কৰিলে এজাহাৰ। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ। ঋষিকেশ দুৱাৰাই দাখিল কৰিছে এজাহাৰ। জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ ঘনিষ্ঠ আছিল ঋষিকেশ দুৱাৰা। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ৰয়েলিটি প্ৰসংগতো এই এজাহাৰ দাখিল কৰা হৈছে আৰু এইবাৰ প্ৰাক্তন মেনেজাৰ জুবিন গাৰ্গৰ যি টাৰ্চেম মিট্টাল আছিল সেই টাৰ্চেম মিট্টালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সমান্তৰালকৈ শিৱসাগৰত জুবিন ফেন ক্লাবৰ যি সদস্য আছে ঋষিকেশ দুৱাৰাই টাৰ্চেম মিট্টালৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে। আজি মই শিৱসাগৰ সদৰ থানাত জুবিনদাৰ আগৰ যিজন মেনেজাৰ টাৰ্চেম মিট্টালৰ আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনৰ বিৰুদ্ধে এখন এজাহাৰ ফাইল কৰিছোঁ। কিয়নো সিদ্ধাৰ্থ শৰ্মা বৰ্তমান পলাতক অৱস্থাত আছে, সকলোৱে জানে। আৰু সিদ্ধাৰ্থ শৰ্মাক জুবিনদাৰ মেনেজাৰৰ দায়িত্ব অৰ্পণ কৰিছিলে টাৰ্চেম মিট্টাল তাৰ পূৰ্বতে আছিলে জুবিনদাৰ মেনেজাৰ। টাৰ্চেম মিট্টাল এতিয়া বৰ্তমান মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে, দেখা পোৱা গৈছে। দাদাৰ অন্তিম শেষ মুহূৰ্তৰ সময়খিনিত তেখেতক দেখা পোৱা গৈছে। টাৰ্চেম মিট্টালে সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে বহু কথা জানে আৰু যিখিনি এটা কপিৰাইটৰ যিখিনি ওলাইছে দাদাৰ গানবিলাকক লৈ, তাত টাৰ্চেম মিট্টালৰ নামো সাঙুৰ খাইছে। এই ক্ষেত্ৰত সম্পূৰ্ণ ন্যায় হ'ব লাগে। যিখিনি দাদাৰ গানসমূহ আছে সেইখিনি গোটেইখিনি গানৰ অংশীদাৰিত্ব যিখিনি পাব লাগে সেইখিনি গৰিমা বৈ পাব লাগে। আৰু ইয়াতে কোনো মানুহৰ বাহিৰা মানুহে দাদাৰ এই যিখিনি গান আছে আপুৰুগীয়া গানখিনিৰ ক্ষেত্ৰত কেতিয়াও কপিৰাইটৰ যিখিনি স্বত্বাধিকাৰ হিচাপত পাব লাগে সেইখিনি কেতিয়া পাব নালাগে বুলি মই এইখিনি বিচাৰি পেলাই আজি জাষ্টিচ বিচাৰি পেলাই জুবিনদাৰ হৈ শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ টাৰ্চেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে।